গুৱাহাটীৰ অটোৰিক্সা চালকৰ বিপন্ন হৈ পৰিছে জীৱিকা। অটোৰিক্সা চালকৰ জীৱন এতিয়া অন্ধকাৰময়। তেলে ভৰাম নে ঘৰত ৰেচনে লৈ যাম, একদম অৱস্থা বেয়া। আমি কেনেকৈ ঘৰ চলাম, কি কৰিম আমি নিজে বুজি পোৱা নাই। এটকাও ভাড়া নাপাই খালী পকেটেৰে উভতিছে চালকসকল। পৰিৱৰ্তিত সময়ৰ সোঁতত যাতায়াত ব্যৱস্থাটো নৱতম সংযোজন ঘটিছে। উবেৰ, ৰেপিডো বা অন্যান্য সহজলভ্য যাতায়াত সেৱাসমূহক আজিৰ জনতাই মানুহে আঁকোৱালি লৈছে, যাৰ ফলত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে পুৰণি সেই অটো চালকসকল। তেওঁলোক কেনে আছে বৰ্তমান, কেনে চলিছে তেওঁলোকৰ সংসাৰ, তেওঁলোকে ভালকৈ পাৰিছেনে পৰিয়াল পোহপাল দিব, চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদনত। এৰা ঠিকেই শুনিছে আপুনি। পৰিৱৰ্তিত সময়ৰ সোঁতত যাতায়াত ব্যৱস্থাটো ঘটিছে নৱতম সংযোজন। আজিৰে পৰা 10-12 বছৰ আগতে আপুনি মই এঠাইৰ পৰা আন ঠাইলৈ যাত্ৰা কৰোঁতে ব্যৱহাৰ কৰা অটোৰিক্সাখন এতিয়া পাহৰণিৰ গৰ্ভত নোহোৱা হৈ পৰিছে। যাৰ ঠাই দখল কৰিছে অতিকৈ সহজলভ্য বেটাৰী চালিত ৰিক্সা, উবেৰ, কেব, ৰেপিডো ইত্যাদি সেৱাবোৰে। মানে আগতে অলপমান চলিব পাৰিছিলোঁ, এতিয়াতো একেবাৰে চলিব নোৱাৰোঁ। কিন্তু ভাড়া নহয়, এটা যিটো ভাড়া হয় এইটো তেল ভৰাওঁতে যায়। কেতিয়াবা যাত্ৰা হোৱাটো দিগদাৰ। মেচিন সেই ৰিক্সাবিলাক হ'ল যে, মেচিন ৰিক্সা, ৰেপিডো ওলাল। তাৰপাছত অলা উবেৰ, এনে 4 চকা অলা উবেৰটোতো আগৰ পৰা আছিলে, সেনেকৈ চলি আছিলোঁ। এইটো বেছি মাৰ খোৱালে, ৰেপিডো আৰু মেচিন ৰিক্সাবিলাকে বেছি মাৰ খোৱালে। তাৰ পৰা ধাৰ কৰোঁ, এইটোতো মই এখন নতুন অটো লৈছিলোঁ, এতিয়া ধাৰ মাৰিবও পৰা নাই। মই লগৰ ইয়াৰ পৰা ধাৰ কৰি দিওঁ ইনষ্টলমেণ্ট, তাৰ পৰা আকৌ ধাৰ কৰি দিওঁ। ঘৰত গ'লেতো মনটো বেয়াই লাগে। ফলশ্ৰুতিত ভয়ানক আৰ্থিক সংকটে জুৰুলা কৰিছে গুৱাহাটীৰ প্ৰায়সমূহ অটোৰিক্সা চালককে। এয়া গুৱাহাটীৰ অতিকৈ পুৰণি লতাশিল অটো ষ্টেণ্ডৰ দৃশ্য। পুৱাই 2 পইচা উপাৰ্জনৰ বাবে অটো ষ্টেণ্ডলৈ চালকসকল ওলাই আহিছে যদিও দিনটো পাৰ কৰাৰ পিছতো যুগুতাব পৰা নাই পৰিয়াল চলাব পৰাকৈ ধনৰাশি। ৰাতিপুৱাৰ পৰা এতিয়ালৈ বহনীয়ে কৰিব পৰা নাই, তেনেকৈ বহি আছোঁ আৰু। সদায় প্ৰায় এতিয়া আপোনাৰ মানে নায়েই, ভাড়া নাই বুলিয়ে ক'ব পাৰি। আৰু মানে কি হৈছে আপোনাৰ এতিয়া ৰেপিডো আহিলে, আৰু বিশেষকৈ আপোনাৰ এই ৰিক্সাবিলাক যে ওলাইছে আজিকালি বেটেৰী, একদম অৱস্থা বেয়া। আমি কেনেকৈ ঘৰ চলাম, কি কৰিম আমি নিজে বুজি পোৱা নাই মানে। এতিয়া বেলেগ সংস্থাপনো একো বিচাৰি পোৱা নাই, এনেকৈ বহি আছোঁ। বহুত আছে, তেতিয়াতো আপোনাৰ মানে অটো বুলি ক'লে মানে এটা ভাল লাগিছিলে। আমাৰ ধৰি লওক অসমীয়া বা আমাৰ যোনখিনি জাতিৰ মানুহখিনি আছিলে একেলগে। এতিয়া অটো বুলি ক'লে আৰু ধৰি লওক যোনে তোনে চলায়, যেনেকৈ তেনেকৈ চলায়। আগতে ধৰি লওক এডুকেশ্যন থাকে, মানুহখিনিও চলাইছিলে, অলপ ভাল লাগিছিল। অটো বুলি ক'লে মানে মানুহৰ এটা এটা আছিলে। চৰকাৰে আমাক যদি অলপ চিন্তা কৰি চায় অটোখিনিৰ কাৰণে ভাল হয় আৰু। এতিয়া বেলেগ ব্যৱস্থা কৰিবলৈও চিন্তা কৰি আছোঁ, কিন্তু একো পৰা নাই। প্ৰায় সংখ্যক দিনেই চালকসকলে অটোখনতে বহিয়ে কটাবলগীয়া হৈছে। উপায়ন্তৰ হৈ পৰিছে এইসকল চালক। চৰকাৰক জনাইছে কাতৰ আহ্বান, পাৰিলে আমাৰ মুখলৈও এবাৰ চাব। আৰু 3টা ভাড়া হ'লে 100 টকীয়া 3টা হ'লেতো নহ'বই, নিমিলিবই। সেইটোৱে, তেলে ভৰাম নে ঘৰত ৰেচনে লৈ যাম। যদি আৰু কেতিয়াবা 400-500 টকাৰ ভাড়া এটা পাই যাওঁ, সেইটো অকণমান মিলে আৰু, তথাপিও অলপমান টানাটানি হয় আৰু। চৰকাৰেতো বৰ্তমানটো জানিব চেষ্টা কৰা নাই। চৰকাৰে এইটো অলপমান চকু মেলি চালে ভাল হয়। গুৱাহাটীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট সমীৰৰ সৈতে তুষাৰঞ্জন বৰাৰ ৰিপৰ্ট, নেশ্যন এনি।